কাউন্সিল গঠন হৈছিল ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ, মিচিং স্বায়ত্তশাসিত পৰিষদ আৰু তিৱা স্বায়ত্তশাসিত পৰিষদ। আৰু সেই সময়ত আইনখনত কোৱা হৈছিল যে যিসমূহ গাঁৱত সেই নিৰ্দিষ্ট জনগোষ্ঠীৰ 50% লোক বসবাস কৰে, কেৱল সেই গাঁওসমূহক লৈ স্বায়ত্তশাসিত পৰিষদ গঠন কৰা হ'ব। এইটো জনগোষ্ঠীয় সংগঠনসমূহে মানা নাছিল, আন্দোলন অব্যাহত ৰাখিছিল আৰু তাৰ লগত চৰকাৰে সময়ে সময়ে আলোচনা কৰাৰ পাছত 2005 চনত এক ধৰণৰ বুজাবুজিত উপনীত হয় যে এই স্বায়ত্তশাসিত পৰিষদবিলাকৰ কাৰণে এটা কোৰ এৰিয়া আৰু এটা স্যাটেলাইট এৰিয়াছ থাকিব। কোৰ এৰিয়াৰ কনসেপ্টটো হ'ল যে তাত অঞ্চলটোত 50% জনজাতি বসতি থাকিব লাগিব, ইণ্ডিভিজুৱেল গাঁৱত নহয়। কোৰ এৰিয়া ইজ ডিফাইন্ড এজ কম্পেক্ট এণ্ড কণ্টিগুৱাছ এৰিয়াজ হেভিং 50% ST population as a whole in the area and not necessarily in individual villages. Satellite area defined kora hol cluster of villages away from the core area having 50% ST population as a whole in the cluster and not necessarily in individual villages. আৰু ইয়াৰ ভিত্তিত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰা হ'ল যে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ এটাই কোৰ এৰিয়া থাকিব আৰু কোনো স্যাটেলাইট এৰিয়া নাথাকে। কিন্তু মিচিং অটোনমাস কাউন্সিল, তিৱা অটোনমাস কাউন্সিলৰ ক্ষেত্ৰত সিদ্ধান্ত হ'ল যে ইয়াত কোৰ এৰিয়াও থাকিব, স্যাটেলাইট এৰিয়াও থাকিব। এতিয়া আটাইকেইখন কাউন্সিলৰ পৰা 6ষ্ঠ অনুসূচিত অন্তৰ্ভুক্তিৰ যেতিয়া দাবী আহিল আৰু তাৰ লগে লগে বিশেষকৈ ৰাভাসকলৰ মাজৰ পৰা আৰু এটা দাবী আহিল যে ৰাভা এই কোৰ এৰিয়াৰ বাহিৰত থকা যিখিনি গাঁও আছে তেওঁলোকৰ কাৰণে ইয়াত দক্ষিণ পাৰেও আছে, উত্তৰ পাৰেও আছে, BTCৰ ভিতৰত অন্তৰ্ভুক্ত গাঁও আছে। এই গাঁওসমূহক লৈ এখন উপৰঞ্চি ডেভেলপমেণ্ট কাউন্সিল গঠন কৰাৰ দাবীও আমাৰ হাতত আহি পৰিল আৰু অসম চৰকাৰে এই গোটেই দাবীখিনি পৰীক্ষা কৰিবৰ কাৰণে এখন কেবিনেট উপসমিতি গঠন কৰি দিলে আৰু কেবিনেট উপসমিতিয়ে গোটেই বিষয়টো পৰ্যালোচনা কৰি চাই কেইটামান অনুসিদ্ধান্তত ইতিমধ্যে লাহে লাহে আহিছে যে 6 শিডিউলত অন্তৰ্ভুক্ত হ'বলৈ হ'লে এটা কম্পেক্ট কণ্টিগুৱাছ এৰিয়া থাকিব লাগিব, যাৰ এডমিনিষ্ট্ৰেটিভ ইউনিটটো এখন জিলা হ'ব। ৰাভা হাছঙৰ ক্ষেত্ৰত এটা কম্পেক্ট এণ্ড কণ্টিগুৱাছ এৰিয়া আছে, কিন্তু মিচিং অটোনমাছ কাউন্সিল, তিৱা অটোনমাছ কাউন্সিলৰ ক্ষেত্ৰত ওৱান ছিংগল কম্পেক্ট এৰিয়া বা কম্পেক্ট এণ্ড কণ্টিগুৱাছ এৰিয়া নাই। ইয়াৰ লগে লগে এই কমিটিখনে এইটো পৰ্যালোচনা কৰি আছে যে য'ত 6 শিডিউল সম্ভৱপৰ প্ৰযোজ্য 6 শিডিউলৰ মতে এটা কম্পেক্ট এটা ছিংগল এডমিনিষ্ট্ৰেটিভ ইউনিট লৈ পেলাই এখন কাউন্সিল গঠন কৰিব পৰা যায়, ই এক ধৰণৰ প্ৰস্তাৱ থাকিব। আৰু য'ত এইটো গঠন কৰিব পৰা নাযায় তাত 6 শিডিউলৰ বিকল্প কি হ'ব পাৰে। গভৰ্ণমেণ্টখনে কাউন্সিলবিলাকক শক্তিশালী কৰিছে আৰু এই কাউন্সিলক সাংবিধানিক স্বীকৃতি দিয়াৰ ক্ষেত্ৰত গভৰ্ণমেণ্টখন ইতিমধ্যে ইয়াক ৰাজহুৱাভাৱে ঘোষণাও কৰিছে, কিন্তু বিকল্প কি হ'ব পাৰে তাৰ কাৰণে সংবিধানৰ অন্যান্য দফাসমূহো আমি অধ্যয়ন কৰিছোঁ আৰু এই দফাসমূহৰ ভিতৰত 5th শিডিউলৰ কথাও আছে বা আৰ্টিকল 371ৰ বিশেষ ব্যৱস্থাৱলীৰ কথা আছে। এই গোটেইখিনি আমি অধ্যয়ন কৰিছোঁ। আমি আৰু বেছি সময় নলওঁ, এই কেবিনেট উপসমিতিখনে আজি মই বিধানসভাৰ ভিতৰত মজিয়াতে ঘোষণা কৰিছোঁ অহা 2 মাহৰ ভিতৰত আমি আমাৰ চূড়ান্ত প্ৰতিবেদন আমি দাখিল কৰিম, সমস্যাটোক এটা সমাধানৰ ফালে আমি লৈ যাবলৈ সক্ষম হ'ম। ধন্যবাদ।